মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ বাবে এনেকুৱা এটা টপিক লৈ আহিছোঁ, যিটো টপিক তোমালোকে শুনিলে তোমালোকে নিজে ক'বা যে ইমান ইজি নেকি। হয়, মাত্ৰ 5 মিনিটত সম্পূৰ্ণ চিলেবাছ কভাৰ আৰু 100% গেৰাণ্টি। মই এইটো কোনো ধেমালি কৰা নাই, এইটো কোনো জক কৰা নাই। তোমালোকে জানা যে এইটো ট্ৰিক ব্যৱহাৰ কৰি বহুতে ষ্টুডেণ্টে মানে আগতে পাছ কৰি গৈছে। গতিকে তোমালোকে এইটো ভিডিঅ'টো স্কিপ নকৰিবা, কাৰণ এটা এক্সামৰ আগত এটা ভুল কৰিলে তোমালোকে এক্সামত হয়তো পাছ নকৰিবও পাৰা, তুমি আগতে যিমান নপঢ়া কিয়। কিন্তু তোমালোকে যদি এইটো ভিডিঅ' শেষলৈকে চোৱা, তেনেহ'লে তোমালোকে এক্সামৰ যিখিনি কুৱেশ্যন আছে সেইখিনি তোমালোকে মানে ইজি লাগিব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, আৰু তোমালোকে লগতে ভিডিঅ' চোৱাৰ লগে লগে তোমালোকে নোটবুক এটা নিজৰ লগত ৰাখিবা, কাৰণ মই যিখিনি কৈ আছোঁ এইখিনি মানে বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো ক্লাছ 9, 10, 11, 12 গোটেইখিনি ক্ষেত্ৰতে একে হয়, ক্লাছ 8ৰো হয়। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, কাৰণ এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে এটা অতি ইম্পৰ্টেণ্ট এটা টপিক জানিব বিচাৰি মানে গৈ আছা। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। আমি এতিয়া টপিকলৈ আৰম্ভ কৰিছোঁ সমাস। আজি আমি এছামিজ গ্ৰামাৰৰ মানে অসমীয়া ব্যাকৰণৰ এটা ইম্পৰ্টেণ্ট টপিক সমাসৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া সমাস সেই প্ৰকাৰৰ কি হয় বা সমাস কাক বোলে, সেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহি থাকে। গতিকে এইটো HSLC এক্সামিনেশ্যনৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। তোমালোকৰ যিহেতু এক্সামৰ সিমান দিনো নাই, গতিকে ভিডিঅ'টো একেলগে চালে তোমালোকে ইয়াৰ পৰা 5 মাৰ্ক এটা পাবলৈ সক্ষম হ'বা। ইয়াৰ ভিতৰত তোমালোকে 9তো 5 মাৰ্ক, 10তো 5 মাৰ্ক, 8তো 5 মাৰ্ক, সেনেকৈ যদি তোমালোকে গোটেই দিনটোৱে মানে গোটেই ক্লাছটোৱে লাগি থাকে, গতিকে সেইটো এটা ইম্পৰ্টেণ্ট টপিক হয়। গতিকে ভিডিঅ'টো একেলগে চোৱা। এতিয়া সমাস 6টা ভাগত ভাগ কৰা হয়, কিন্তু সমাসৰ আন এটা ভাগো আছে। সেইটো ভাগ ধৰিলে আমি সমাসৰ 7টা ভাগ হয়, কিন্তু মেইন যিটো ভাগ হৈছে সেইটো হ'ল তোমাৰ 6টা। সমাস 6টা ভাগ। তাৰ 6টা ভাগৰ ভিতৰত কি পৰিব? প্ৰথমটো হ'ল তোমালোকৰ দ্বন্দ্ব সমাস, 2 নম্বৰটো হ'ল দ্বিগু সমাস, তাৰপিছতটো হ'ল বহুব্ৰীহি সমাস, তাৰপিছত কৰ্মধাৰয় সমাস, তাৰপিছত তৎপুৰুষ সমাস, তাৰপিছত অব্যয়ভাৱ সমাস। এতিয়া আমি গোটেইখিনি এটা এটাকৈ আলোচনা কৰিম। গতিকে তোমালোকে এইটো ভিডিঅ'টো অকল শেষলৈকে চালেই হ'ল। প্ৰথম প্ৰশ্নটো মই ৰাখিছোঁ যে সমাস কাক বোলে, কেই প্ৰকাৰৰ আৰু কি। এইটো প্ৰশ্নত তোমালোকে কিমানবাৰ যে আহিছে ক'ব নোৱাৰি, তোমালোকে চাব পাৰা। টেষ্ট পেপাৰে হওক বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনে হওক, তাতে চাবা এইটো প্ৰশ্নটো মানে বহুতবাৰ আহিছে। গতিকে এইটোৱে প্ৰশ্ন হয়। এইটো প্ৰশ্নৰ এনচাৰটো মস্ত কৰিলে তোমালোকে সমাসৰ ওপৰত যিটো টপিক থাকে, সমাস টপিকৰ ওপৰত যিমান কুৱেশ্যন আহে তোমালোকে তাৰ পৰা এনচাৰখিনি লিখিব পাৰিবা। গতিকে ইয়াতে এনচাৰটো দিয়া আছে, 2টা বা অধিক পদ লগ লাগি একে হোৱাকে সমাস বোলে। তোমালোকে এক্সামত এনেকৈ লিখিবা, যদি সমাস কাক বোলে কয় তোমালোকে এইটো ক'বা যে 2টা বা অধিক পদ লগ লাগি একে হোৱাকে সমাস বোলে। এতিয়া আমি সমাসৰ যিহেতু 6টা ভাগ আছে, আমি 6টা ভাগে তোমালোকৰ উদাহৰণৰে সৈতে আলোচনা কৰিম, আৰু কাক বোলে সেইটো আলোচনা কৰিম। গতিকে 1 নম্বৰটোত আমি ৰাখিছোঁ দ্বন্দ্ব সমাস। আৰু এটা কথা, তোমালোকে এইটো পেজৰ যদি তোমালোকৰ PDF লাগে, মানে এইটো ভিডিঅ' যিটো মই যিখিনি পঢ়াম সেইখিনি মানে তোমালোকৰ PDF আকাৰতো পাবা। গতিকে তোমালোকে যদি PDF লাগে, এইটো মানে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থাকিব, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। আৰু যদি তাৰ পৰা চাবলৈ তোমালোকৰ অসুবিধা হয়, তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে মোৰ হোৱাটছআপৰ নম্বৰ থাকিব, তাৰ পৰা তোমালোকে লৈ কেনে হোৱাটছআপত SMS দিবা, মই তাতে তোমালোকক সেইটো মানে PDFটো চেণ্ড কৰি দিম। গতিকে তোমালোকে তাৰ পৰাও ভালদৰে পঢ়িব পাৰিবা। গতিকে তোমালোকে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তাৰপিছত 1 নম্বৰটোত আছে তোমালোকৰ দ্বন্দ্ব সমাস। এতিয়া দ্বন্দ্ব সমাস কাক বোলে, যে যি সমাসত 2 বা বহু পদ মিলিত হয় আৰু প্ৰত্যেক পদৰ অৰ্থ প্ৰধানৰূপে প্ৰত্যয়মান হয়, সেয়াই দ্বন্দ্ব সমাস বোলে। এটা দ্বন্দ্ব সমাসত মই 4টা এক্সাম্পল ৰাখিছোঁ, যেনে স্বভাৱ চৰিত্ৰ, সেইটো যদি আমি ভাঙি দিওঁ তেন্তে হ'ব স্বভাৱ আৰু চৰিত্ৰ। তাৰপিছতটো আছে গুৰু শিষ্য, এইটো হ'ব গুৰু আৰু শিষ্য। তাৰপিছতটো হৈছে সোণ ৰূপ, এইটো যদি ভাঙি দিওঁ সোণ আৰু ৰূপ। তাৰপিছতটো আছে তামোল পাণ, এইটো হ'ব তামোল আৰু পাণ। তাৰপিছত এইখিনি আছিল তোমাৰ দ্বন্দ্ব সমাসৰ আৰু এক্সাম্পল আছে, তোমালোকে চাই লোৱা। তাৰপিছত আছে তোমালোকৰ 2 নম্বৰটোত দ্বিগু সমাস। দ্বিগু সমাস কাক বোলে, সংখ্যাবাচক শব্দৰ আগত থাকি যি কৰ্মধাৰয় সমাস হয় আৰু সমাসৰ আদি অৰ্থ বুজায়, তাকে দ্বিগু সমাস বোলে। এতিয়া দ্বিগু সমাসৰ মই কেইটামান এক্সাম্পল ৰাখিছোঁ, যেনে শতাব্দী, শত অব্দ সমাহাৰ। তাৰপিছতো আছে ত্ৰিফলা, 3 ফলৰ সমাহাৰ। তাৰপিছতো আছে দুমাহী, 2 মাহৰ সমাহাৰ। তাৰপিছত আছে পঞ্চাংগুল, 5 আংগুলৰ সমাহাৰ। মানে সংখ্যাবাচক যিবিলাক শব্দ আছে সেইবিলাক মানে কি হ'ল দ্বিগু সমাস। গতিকে এইকেইটা যে মই লিখিছোঁ এক্সাম্পল, এইখিনি মানে গোটেইখিনি মানে প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন হয়। গতিকে তোমালোকে এইটো গুৰুত্ব দিবা, কিন্তু এইখিনি মই এনেই লিখা নাই, এইখিনি মানে প্ৰিভিয়াছ ইয়াৰৰ পৰা মই বাছি এক্সাম্পলকেইটা লৈছোঁ। গতিকে তোমালোকে অকল মনোযোগ দি চাবা ভিডিঅ'টো।
তাৰপিছত তোমাৰ 3 নম্বৰটো আছে বহুব্ৰীহি সমাস। এটা বহুব্ৰীহি সমাস কাক বোলে? যি দুই পদৰ সমাস হৈ সেইবোৰৰ অৰ্থ নুবুজায় যদি সমাস নিষ্পন্ন পদটোৱে অন্য পদাৰ্থক প্ৰধানৰূপে বুজায় তাক বহুব্ৰীহি সমাস বোলে। যেনে বছৰেকীয়া, ইয়াৰ এনচাৰটো হ'ব, এইটো যদি ভাঙি লিখোঁ আমি সমাসটো এনেকুৱা হ'ব যে এবছৰৰ মূৰত হৈ যি সি। তো 2 নম্বৰ এক্সাম্পলটো ৰাখিছোঁ সাপ্তাহিক, সেইটো হ'ব 7 দিনৰ মূৰে মূৰে ওলাই যি। তাৰপিছতো আছে পীতাম্বৰ, সেইটো হ'ব পিত অম্বৰ যাৰ সি। তাৰপিছতো আছে চক্ৰ পানী, সেইটো চক্ৰ আছে পানীত যাৰ। এইকেইটা এক্সাম্পল 4টা আছে, গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি মানে প্ৰিভিয়াছ ইয়াৰত অহা, আৰু তোমালোকে এইটো ভিডিঅ' যিখিনি মই পঢ়াম মানে পেজ থাকিব সেইখিনি মানে PDF আকাৰতো থাকিব, তোমালোকে কুৱেশ্যন মই সেনেকৈ ল'ব পাৰিবা তোমালোকে। তাৰপিছতো আছে 4 নম্বৰটো। 4 নম্বৰটো আছে কৰ্মধাৰয় সমাস। এতিয়া কৰ্মধাৰয় সমাস কাক বোলে? যে বিশেষণ আৰু বিশেষ্য পদত সমাস হৈ যদি বিশেষ্যৰ অৰ্থটো প্ৰধানভাৱে প্ৰত্যয়মান হয় তাক কৰ্মধাৰয় সমাস বোলে। যেনে মহাপুৰুষ, মহৎ যি পুৰুষ। তাৰপিছতো আছে সিংহাসন, সেইটো হ'ব সিং অংকিত আসন। তাৰপিছতো আছে মূলধন, মূল যি ধন। তাৰপিছতো আছে অন্তিম বাণী, সেইটো হ'ব অন্তিম যি বাণী হ'ল। তাৰপিছত তোমালোকৰ আছে 5 নম্বৰটো তৎপুৰুষ সমাস। এইটো হ'ব তোমালোকৰ তৎপুৰুষ সমাস কাক বোলে? এইটো হ'ব যে পূৰ্ব পদত কাৰক বা সম্বন্ধবাচক বিভক্তিৰ লোপ হয় পাছৰ পদৰ লগত যি সমাস হয় আৰু সমাসত প্ৰায় পাছৰ পদৰ অৰ্থ প্ৰধানৰূপে প্ৰত্যয়মান হয় তাকে তৎপুৰুষ সমাস বোলে। এইটো এটা মানে বহুত ইম্পৰ্টেণ্ট হয়, সেইটো মানে তোমালোকৰ পৰীক্ষাত এটা না এটা আহি থাকে প্ৰত্যেক বছৰে, গতিকে এইটো সমাসটো ভালদৰে তোমালোকে চাই ল'বা। ইয়াৰ এক্সাম্পলটো আছে আশাতীত, এইটো যদি ভাঙি লিখোঁ এনেকুৱা হ'ব যে আশাৰ অতীত। তাৰপিছতো আছে ৰাজ ক্ষমতা, এইটো হ'ব ৰজাৰ ক্ষমতা। তাৰপিছতো আছে মাতৃ পূজা, এইটো যদি ভাঙি লিখোঁ মাতৃক পূজা হ'ব। গতিকে 5 নম্বৰ সমাসটো শেষ হ'ল। এতিয়া আমি 6 নম্বৰ সমাসটো আৰম্ভ কৰিম। এতিয়া 6 নম্বৰ সমাসটো আছে অব্যয়ভাৱ সমাস। অব্যয়ভাৱ সমাস কাক বোলে? এতিয়া যি সমাসত অব্যয়ৰ অৰ্থ প্ৰধানৰূপে প্ৰত্যয়মান হয় আৰু পূৰ্ব পদত অব্যয় থাকে তাক অব্যয়ভাৱ সমাস বোলে। যেনে উপকূল, যে কুলৰ সমীপ। তাৰপিছত লিখা আছে অহিংসা, অহিংসাটো যদি আমি ভাঙিও হিংসাৰ অভাৱ। তাৰপিছতো আছে দেশান্তৰ, এই দেশান্তৰটো বহুতবাৰ পৰীক্ষাত আহিছে, বাকীখিনিও আহিছে কিন্তু দেশান্তৰটো অলপমান বেছিকৈ আহিছে, গতিকে এইটো বহুত ইম্পৰ্টেণ্ট হয়। সেইটো হ'ব অন্য দেশ। তাৰপিছতো আছে আমৰণ, আমৰণটো হ'ব মৰণ পৰ্যন্ত। সেইটো মানে 4টা এক্সাম্পল ইয়াতে চোৱা হ'ল। তোমালোকে আৰু এক্সাম্পল চাব পাৰিবা, মই ইয়াৰ পিছত দি দিম, তোমালোকে তাৰ পৰা চাই লিখিবা। তাৰপিছতো এটা তোমালোকৰ এটা ইম্পৰ্টেণ্ট নোট হ'ল। ইম্পৰ্টেণ্ট নোটটো মই এইকাৰণে লিখিছোঁ, মই তোমালোকক কৈছিলোঁ যে সমাস 6টা, কিন্তু আৰু এটা কথা কৈছিলোঁ যে সমাস 7টা, কিন্তু এটা মানে ইমান ইম্পৰ্টেণ্ট নহয়, সেইটো মানে নধৰোঁ, বাট কিন্তু আছে। এইটোৱে মই লিখিছোঁ যে এই 6বিধ সমাসৰ উপৰিও এবিধ স্বাভাৱিকতে হোৱা সমাস আছে, এই সমাসবিধক নিত্য সমাস বোলে। হ'ল। এতিয়া নিত্য সমাসৰ 2টামান এক্সাম্পল ৰাখিছোঁ। এটা আছে ৰূপান্তৰ, এইটো ভাঙিলে কি হ'ব অন্য ৰূপ। তাৰপিছতো আছে জলচৰ, সেইটো হ'ব জলত চৰে। এই 2টা মানে বহুত ইম্পৰ্টেণ্ট আহি থাকে, সেইকাৰণে মই লিখিছোঁ, গতিকে তোমালোকে এইটো ভালদৰে গুৰুত্ব সহকাৰে পঢ়িবা। তাৰপিছত তোমালোকে এইটো 3টা পেজ হ'ল। তোমালোকে এই 3টা পেজত যদি PDF লাগে তোমালোকে কমেণ্টত PDF বুলি লিখিবা, তেতিয়া মই তোমালোকক PDFটো চেণ্ড কৰি দিম, আৰু ডেছক্ৰিপশ্যনত থাকিব, তাৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা। গতিকে এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা এণ্ড লাইক কৰিবা। তোমালোকে কিন্তু বন্ধু বান্ধৱৰ ওপৰত তোমালোকে মানে হিংসা কৰা, হিংসাটো নকৰিবা। হিংসা কৰিলে মানে আমাৰে লছ হয়। তোমালোকে ভিডিঅ'টো শ্বেয়াৰ নকৰা আৰু সেইকাৰণে আমাৰ কি হয় লছ হয়। গতিকে তোমালোকে হিংসা নকৰি তোমালোকৰ বন্ধু বান্ধৱলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ধন্যবাদ।